অসমৰ মীনপালকসকলে পুখুৰীসমূহত বাণিজ্যিকভাৱে পালন কৰি থকা মাছবোৰৰ ভিতৰত কেইবিধমান মাছ যেনে থলুৱা ৰৌ, থলুৱা ভকুৱা, জয়ন্তী ৰৌ, বংশগতভাৱে উন্নত ভকুৱা, আমুৰ কাৰ্প, কমন কাৰ্প, মিৰিকা, মালি, গ্ৰাছ কাৰ্প, চিলভাৰ কাৰ্প, ৰূপচন্দা, কচ অথবা পাংকাছ, শিঙি মাগুৰ, চিতল, বৰালি, মোৱা পুঠি ইত্যাদি। উক্ত মাছসমূহৰ খাদ্যাভ্যাস আচৰণ কিছু ক্ষেত্ৰত পৃথক। চিতল, বৰালি মাছে সৰু অথবা মজলীয়া আকাৰৰ মাছ ভক্ষণ কৰি বৃদ্ধি হয় আৰু আনসমূহৰ বাবে ঘৰুৱা খাদ্য অথবা উন্নত মানৰ ভাসমান খাদ্য যোগান ধৰি পালন কৰিব পৰা যায়। মাছ পালনৰ সমান্তৰালকৈ সমন্বিত মীন পালনত হাঁহ, কুকুৰা, ছাগলী, গাহৰি আদি পালন কৰিও লাভৱান হ'ব পৰা যায়। কিছু অসাধু পোনা যোগানকাৰীয়ে মীনপালকসকলক প্ৰতাৰণা কৰাৰ অভিযোগ প্ৰায়ে পাই থকা হয়। তেওঁলোকে আমাক ফোন কৰি জনায় যে আগধন হিচাপে টকা লৈ তেওঁলোকে পোনা যোগান নধৰে বা দানা যোগান নধৰে। এনেকুৱা অভিযোগ আমাক সচেতন মীনপালকসকলে জনায়। প্ৰথমতে তেওঁলোকে এনেকৈ প্ৰতাৰিত হয় আৰু তাৰ পাছত তেওঁলোকে সচেতন হয়। মীনপালকসকলে ব্যৱহাৰিক আৰু বাস্তৱিক তথ্যসমূহ অধ্যয়ন কৰি আগবাঢ়ি গ'লে মীন পালন যে স্বাৱলম্বিতাৰ অন্য এক নাম সেই কথা নিশ্চিত হ'ব পাৰিব। তাৰোপৰি মীনপালকসকলে PMMSY আঁচনিৰ অধীনত সা সুবিধা লাভ কৰিব পাৰে। লগতে ফিচাৰী KCC আদিৰ দৰে সুবিধাবোৰ লৈ আগবাঢ়ি যাব পাৰে। যিহেতু মীন পালন এক লাভজনক কৃষি পদ্ধতি অথবা ব্যৱসায় হিচাপেও ক'ব পৰা যায় আৰু অসমৰ বিস্তৃত মাটিকালিত বৰ্তমান মীন পালন হৈ আছে। নতুনকৈ পুখুৰী খন্দা হৈ আছে আৰু এই পুখুৰীসমূহত বৈজ্ঞানিক পদ্ধতিৰে যিসকলে মীন পালন কৰিছে তেওঁলোকে লাভান্বিত হৈছে আৰু যিসকলে এতিয়াও মীন পালন কৰা নাই বা যিসকলৰ মীন পালন কৰিবলগীয়া সম্ভাৱনা আছে, তেওঁলোকৰ মাটি আছে পুখুৰী খান্দিবৰ কাৰণে, তেওঁলোকে পুখুৰী এটি তৈয়াৰ কৰি লৈ আগবাঢ়িব পাৰে অথবা আনৰ পুখুৰীত তেওঁলোকে ভাড়াত ল'ব পাৰে, অৰ্থাৎ লিজত লৈও তেওঁলোকে মীন পালন কৰিব পাৰে। মীনপালক বন্ধুসকল, আমি আমাৰ মীনপালকসকলক উন্নতমানৰ পোনা যোগান ধৰি আহিছোঁ, লগতে উন্নতমানৰ ভাসমান দানা যোগান ধৰি আহিছোঁ, লগতে মীন পালনত ব্যৱহৃত সকলো প্ৰকাৰৰ ঔষধ আমি যোগান ধৰোঁ। যিসকলে বিচাৰে তেওঁলোকক আমি যোগান ধৰোঁ আৰু প্ৰয়োজন অনুসৰি আমাক আপোনালোকে অৰ্ডাৰসমূহ হোৱাটছআপ যোগে জনাব পাৰে। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।